পিআরসি নহলেও হব, ডমিসাইল সার্টিফিকেট কিন্তু লাগিব। অসমত চাকৰি কৰিবৰ বাবে লাগিব ডমিসাইল সার্টিফিকেট। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰাই প্ৰযোজ্য হ'ব স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ। এমাহৰ ভিতৰত চৰকাৰে প্ৰকাশ কৰিব প্ৰয়োজনীয় নিৰ্দেশনা। ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াত পিআৰচি প্ৰযোজ্য কৰিব লাগিব নে নাই এই লৈ বিতৰ্কৰ অন্ত নাই। অৱশ্যে বিতৰ্ক হৈছিল অসম আৰু অসমীয়াৰ স্বাৰ্থত। এনে প্ৰেক্ষাপটতেই বিষয়টোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াত এটা বিশেষ নিয়ম প্ৰযোজ্য কৰিবলৈ আগবাঢ়িছে। অসমৰ বাহিৰৰ কোনো লোকে যাতে অসমৰ চাকৰিত মূৰ সুমুৱাব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে অচিৰেই আনিব ডমিসাইল সাৰ্টিফিকেট। অহা এটা মাহৰ ভিতৰত অসমৰ কোন কোন লোকে ডমিসাইল সাৰ্টিফিকেট পাব সেই সন্দৰ্ভত জাননী প্ৰকাশ কৰিব চৰকাৰে। অসমৰ ডমিসাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য, এই ডমিসাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। অহা এটা মাহৰ ভিতৰত ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিত ডমিসাইল সাৰ্টিফিকেট বাধ্যতামূলক কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰাই আৰম্ভ কৰিব। বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে, পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম। এটা ডমিসাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ। প্ৰাথমিক অৱস্থাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ডমিসাইল সাৰ্টিফিকেট প্ৰযোজ্য কৰি পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ প্ৰতিটো নিযুক্তিত বাধ্যতামূলক কৰিব। চৰকাৰী চাকৰিত পিআৰচিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজত ৰাজ্য চৰকাৰে ডমিসাইল সাৰ্টিফিকেটক লৈ লোৱা এই সিদ্ধান্ত প্ৰশংসাৰ যোগ্য। কাৰণ ডমিসাইল সাৰ্টিফিকেট প্ৰযোজ্য হ'লে অন্ততঃ অসমৰ চাকৰিত বহিৰাগতই মূৰ সুমুৱাৰ সুযোগ নাথাকিব।